নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱ এই ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ' লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ 2026 ফাইনেলত আহিব পৰা এডুকেশ্যন কুৱেশ্যন পেপাৰখনৰ কেইটামান 2 নম্বৰৰ কমন কুৱেশ্যনৰ এনচাৰ। তেতিয়াহ'লে আচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। ইয়াৰ উপৰিও 1 নম্বৰৰ কমন কুৱেশ্যনৰ এনচাৰসমূহ যদি চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ তোমালোকে চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, নৱোদয় বিদ্যালয়ৰ দুটা উদ্দেশ্য তলত দিয়া ধৰণৰ। প্ৰথম উদ্দেশ্যটো হৈছে গ্ৰামাঞ্চলৰ ল'ৰা ছোৱালীক উন্নত শিক্ষা দিয়া। দ্বিতীয় উদ্দেশ্যটো হৈছে বিনামূলীয়া শিক্ষা প্ৰদান। কুৱেশ্যন নম্বৰ 2, জাতীয় শিক্ষা ব্যৱস্থা বুলিলে কি বুজা? উত্তৰটো হ'ব কোঠাৰী আয়োগে জাতীয় বিকাশৰ দিশত সফলতা অৰ্জন কৰিবৰ বাবে দেশৰ সমস্যা সমাধানৰ ক্ষমতা অকল শিক্ষাতহে নিহিত থকাৰ কথা অনুভৱ কৰে। সেইকাৰণে আয়োগে জাতীয় শিক্ষা ব্যৱস্থাক ইয়াৰ গুণগত আৰু সংখ্যাগত দিশত সুসংগঠিত কৰি গঢ়ি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। কুৱেশ্যন নম্বৰ 3, মুক্ত শিক্ষা স্থাপন কৰাৰ দুটা উদ্দেশ্য লিখা। মুক্ত শিক্ষা স্থাপন কৰাৰ দুটা উদ্দেশ্য তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে সমাজত পিছ পৰি ৰৈ যোৱা ব্যক্তিসকলৰ শিক্ষা লাভৰ বিশেষ সুযোগ প্ৰদান কৰা। দ্বিতীয়টো হৈছে কম সময়তে অধিক সংখ্যক লোকক কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা লাভৰ সুযোগ দিয়া। কুৱেশ্যন নম্বৰ 4, মুক্ত শিক্ষাৰ দুটা দুৰ্বলতা উল্লেখ কৰা। মুক্ত শিক্ষাৰ দুটা দুৰ্বলতা হ'ল, প্ৰথমটো হৈছে মুক্ত শিক্ষা সম্প্ৰসাৰণ কৰা কেন্দ্ৰবোৰৰ সংখ্যা এতিয়াও সীমাবদ্ধ হৈ আছে। দ্বিতীয়টো হৈছে মুক্ত শিক্ষা ব্যৱস্থাই গ্ৰামাঞ্চলৰ লগতে একেবাৰে ভিতৰুৱা অঞ্চল স্পৰ্শ কৰিবলৈ সামগ্ৰিকভাৱে সক্ষম হোৱা নাই। প্ৰশ্ন নম্বৰ 5, দূৰশিক্ষাত সাধাৰণতে ব্যৱহাৰ হোৱা 3 প্ৰকাৰৰ আধুনিক সঁজুলিৰ নাম লিখা। দূৰশিক্ষাত সাধাৰণতে ব্যৱহাৰ হোৱা 3 প্ৰকাৰৰ আধুনিক সঁজুলি হ'ল শ্ৰৱণ দৰ্শন আহিলা, দ্বিতীয়টো হৈছে কম্পিউটাৰ আৰু তৃতীয়টো হৈছে দূৰসংযোগ আহিলা। কুৱেশ্যন নম্বৰ 6, IGNOUৰ বিষয়ে চমুকৈ লিখা। উত্তৰটো হ'ব প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত 1985 চনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হয়। এই মুক্ত বিশ্ববিদ্যালয়খন লোকসভাত আইন প্ৰণয়ন কৰি দিল্লীত স্থাপন কৰা হৈছিল। ভাৰতবৰ্ষৰ প্ৰায় সকলোবোৰ গুৰুত্বপূৰ্ণ স্থানতে ইয়াৰ অধ্যয়নৰ কেন্দ্ৰ আছে। প্ৰশ্ন নম্বৰ 7, শাৰীৰিক শিক্ষা বুলিলে কি বুজা? শাৰীৰিক শিক্ষা হৈছে এক প্ৰক্ৰিয়া যাৰ যোগেদি ব্যক্তিৰ সৰ্বাংগীন বিকাশ সম্ভৱপৰ হয়। শাৰীৰিক শিক্ষাই ব্যক্তিৰ বাবে স্বাস্থ্যময়, সন্তোষজনক, উপযোগী আৰু বহু পৰিমাণে উৎপাদনমুখী জীৱনৰ গঢ় দিয়ে। শাৰীৰিক শিক্ষাই বিভিন্ন ধৰণৰ খেল ধেমালি, ব্যায়াম, নৃত্য আদি অনুশীলনক সাঙুৰি লয়। কুৱেশ্যন নম্বৰ 8, মহিলা সবলীকৰণৰ দুটা উদ্দেশ্য লিখা। মহিলা সবলীকৰণৰ দুটা উদ্দেশ্য হ'ল, প্ৰথমটো হৈছে মহিলাসকলক সম অধিকাৰ আৰু মৰ্যাদা প্ৰদান। দ্বিতীয়টো হৈছে মহিলাসকলক স্বাৱলম্বী আৰু আৰ্থিকভাৱে টনকিয়াল কৰি তোলা। কুৱেশ্যন নম্বৰ 9, শিক্ষণৰ দুটা বৈশিষ্ট্য লিখা। শিক্ষণৰ দুটা বৈশিষ্ট্য হ'ল, প্ৰথমটো হৈছে নতুন অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ বাবে শিক্ষণ সংঘটিত হয়। দ্বিতীয়টো হৈছে উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপনেই হ'ল শিক্ষণ। কুৱেশ্যন নম্বৰ 10, শিক্ষণৰ মূল নীতি 3টা কি কি? উত্তৰটো হ'ব শিক্ষণৰ মূল নীতিকেইটা হ'ল, প্ৰথমটো হৈছে অনুশীলনৰ নীতি, দ্বিতীয়টো হৈছে প্ৰস্তুতিৰ নীতি আৰু শেষৰটো হৈছে ফলাফলৰ নীতি। কুৱেশ্যন নম্বৰ 11, প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ দুটা বৈশিষ্ট্য হ'ল, প্ৰথমটো হৈছে প্ৰচেষ্টা আৰু ভুল শিক্ষণ এক ক্ৰমাগত প্ৰক্ৰিয়া। দ্বিতীয়টো হৈছে এই পদ্ধতি মূলতঃ হৈছে পুনৰাবৃত্তি। কুৱেশ্যন নম্বৰ 12, শিক্ষণৰ গেষ্টাল্ট তত্ত্বৰ দুগৰাকী সমৰ্থনকাৰীৰ নাম লিখা। শিক্ষণৰ গেষ্টাল্ট তত্ত্বৰ দুগৰাকী সমৰ্থনকাৰী হ'ল কহলাৰ আৰু কফকা। কুৱেশ্যন নম্বৰ 13, শিক্ষণ আৰু পৰিপক্কতাৰ দুটা পাৰ্থক্য লিখা। শিক্ষণ আৰু পৰিপক্কতাৰ মাজত থকা দুটা পাৰ্থক্য হ'ল, প্ৰথমটো হৈছে শিক্ষণ হৈছে পৰিকল্পিত প্ৰক্ৰিয়া, আনহাতে পৰিপক্কতা হৈছে স্বয়ংক্ৰিয় প্ৰক্ৰিয়া। দ্বিতীয়টো হৈছে শিক্ষণত পুনৰাবৃত্তিৰ অতিকৈ প্ৰয়োজন, কিন্তু পৰিপক্কতাত পুনৰাবৃত্তিৰ প্ৰয়োজন নাই। কুৱেশ্যন নম্বৰ 14, বিস্মৃতিৰ দুটা মানসিক কাৰণ উল্লেখ কৰা। বিস্মৃতিৰ দুটা মানসিক কাৰণ তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে আগ্ৰহবিহীন শিক্ষণ। শিক্ষণ অভিজ্ঞতা যদি আগ্ৰহ সহকাৰে গ্ৰহণ কৰা নহয়, তেতিয়া সেইসমূহৰ চাপ মনৰ পৰা সোনকালে হেৰাই যায়, অৰ্থাৎ বিস্মৃতি সংঘটিত হয়। নেক্সট পইণ্টটো হৈছে কেতিয়াবা কোনো বিশেষ কাৰণ বা বিৰূপ পৰিস্থিতিৰ বাবে ব্যক্তিয়ে আৱেগিক আলোড়নত ভুগিব পাৰে। এনে আৱেগিক আলোড়নে
বিস্মৃতিত সহায় কৰে। কুৱেশ্যন নম্বৰ 15 মানসিক স্বাস্থ্য বিজ্ঞানৰ দুটা উদ্দেশ্য উল্লেখ কৰা। মানসিক স্বাস্থ্য বিজ্ঞানৰ দুটা উদ্দেশ্য হ'ল প্ৰথমটো হৈছে সামাজিক পৰিৱেশৰ লগত সুন্দৰ সমযোজন প্ৰক্ৰিয়াসমূহৰ বিষয়ে জনা আৰু বুজাত সহায় কৰা। দ্বিতীয় পইণ্টটো হৈছে মানসিক অসুস্থতাৰ কাৰণবোৰ জনা আৰু তেনে সমস্যাবোৰৰ চিকিৎসা প্ৰক্ৰিয়াবোৰ জনা আৰু বুজাত সহায় কৰা। কুৱেশ্যন নম্বৰ 16 অপাৰেশ্যন ব্লেকবৰ্ড কি? অপাৰেশ্যন ব্লেকবৰ্ড হ'ল ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে প্ৰাথমিক শিক্ষাৰ সৰ্বাংগীন উন্নতিৰ বাবে গ্ৰহণ কৰা এক উল্লেখযোগ্য আঁচনি। এই আঁচনিৰ জৰিয়তে প্ৰাথমিক বিদ্যালয়সমূহৰ প্ৰয়োজনীয় সা সুবিধাবোৰ পোৱাৰ ব্যৱস্থা কৰিছিল। শিক্ষাৰ বাবে উপযোগী হোৱাকৈ দুটা ডাঙৰ কোঠা, ব্লেকবৰ্ড, চাৰ্ট, মেপ, মানচিত্ৰ, পুতলা আদিৰ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছিল। কুৱেশ্যন নম্বৰ 17 10+2+3 সূত্ৰটো ব্যাখ্যা কৰা। কোঠাৰী আয়োগে 10+2+3 সূত্ৰটো আগবঢ়ায়। ইয়াৰ 10 সংখ্যাটোৱে 10 বছৰীয়া স্কুলীয়া শিক্ষাৰ কথা উল্লেখ কৰিছে। 10 বছৰীয়া স্কুলীয়া শিক্ষাত প্ৰথম 5 বছৰ হ'ব নিম্ন প্ৰাথমিক বা LP, 3 বছৰ হ'ব উচ্চ প্ৰাথমিক আৰু 2 বছৰ হ'ব নিম্ন মাধ্যমিক বা হাইস্কুলীয়া শিক্ষা। +2 হ'ব উচ্চতৰ মাধ্যমিক আৰু +3 হ'ব 3 বছৰীয়া স্নাতক পৰ্যায়ৰ শিক্ষা। কুৱেশ্যন নম্বৰ 18 কৰ্ম অভিজ্ঞতা বুলিলে কি বুজা? কৰ্ম অভিজ্ঞতা হ'ল শিক্ষা আৰু কৰ্মৰ মাজত সমন্বয় সাধনকাৰী বিষয়। শিক্ষাৰ ক্ষেত্ৰত বা জাতীয় বিকাশ সাধনৰ ক্ষেত্ৰত উৎপাদনমুখিতা বৃদ্ধি কৰিবলৈ কৰ্ম অভিজ্ঞতাৰ অতি প্ৰয়োজন। কৰ্ম অভিজ্ঞতা মানে হ'ল যেতিয়া আমি কোনো কামৰ জৰিয়তে বা কৰ্মৰ জৰিয়তে শিক্ষা বা অভিজ্ঞতা লাভ কৰোঁ। কৰ্ম অভিজ্ঞতাৰ জৰিয়তে লাভ কৰা জ্ঞান বা শিক্ষাৰ স্থায়িত্ব বেছি। কুৱেশ্যন নম্বৰ 19 মূল্যবোধৰ শিক্ষা বুলিলে তুমি কি বুজা? মূল্যবোধ শিক্ষা বুলিলে এনেবোৰ শৈক্ষিক কাৰ্যসূচী অন্তৰ্ভুক্তিকৰণৰ কথা সূচায় যিবোৰে ব্যক্তি আৰু সমাজৰ উন্নতিত অৰিহণা যোগায়। ই এজন ব্যক্তিৰ সৰ্বাংগীন বিকাশত সহায় কৰে। মূল্যবোধ শিক্ষাৰ পৰিধি যথেষ্ট বহল। কুৱেশ্যন নম্বৰ 20 শিক্ষণ মানে কি এটি সংজ্ঞা দিয়া। শিক্ষণ এক প্ৰক্ৰিয়া যাৰ সহায়ত আমি কোনো কামত কৌশল বা দক্ষতা আয়ত্ত কৰিব পাৰোঁ। ই মানৱ জীৱনৰ শৈশৱ কালৰ পৰাই আৰম্ভ হয় আৰু মৃত্যু পৰ্যন্ত চলি থাকে। গেইটৰ মতে শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি কৰা আচৰণৰ সংশোধন কাৰ্য।